সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 24 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 9:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, ৰাত্ৰি 1:37 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:06:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মনুষ্যগণ, গৰুৰ অস্থি হ'ব বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:37 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব কুম্ভীৰৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মকৰ ৰাশি হ'ব শুদ্ধবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:59 পৰা 2:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:14 পৰা 11:58। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভণি কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভণি কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভ কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া আছে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু আশা আকাংক্ষা বাঢ়িব, লগতে এওঁলোকৰ আত্মবিশ্বাস আৰু কাম কৰাৰ দক্ষতাও বৃদ্ধি পাব। আজি আনৰ পৰা আদৰ সাদৰ আৰু মান সন্মানো আপুনি নিশ্চয় লাভ কৰিব। আজি কম বেছি পৰিমাণে হ'লেও ধনৰ আপোনাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে নিজৰ ইচ্ছা পূৰণ কৰাৰ বাবে হয়তো অকণমান খৰচ হ'ব পাৰে, নতুবা পাৰিবাৰিক ক্ষেত্ৰতো পৰিয়ালৰ কিবা কাৰণবশতঃ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। কাজিয়াৰ পৰা দূৰত থাকিব, কিয়নো সৰু কথাই কাজিয়াৰ সূত্ৰপাত কৰাব পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে লগ হৈ যদি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰেমৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবেই পঢ়াত আজি অকণমান দূৰত্ব বঢ়া দেখা যাব। বাকী অন্য সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ এওঁলোকৰ আজি কিবা মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে অন্য সকলো দিশত শুভ হৈ পৰিব। শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অতি আনন্দদায়কভাৱে পাৰ হ'ব, কিন্তু এওঁলোকৰ শৰীৰত কিবা হয়তো সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। অকণমান স্বাস্থ্য আজি দুৰ্বল হৈ থকা দেখা যাব। গতিকে স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। আজি জীৱনসংগীৰ সৈতে লগ হৈ আপুনি কিবা হয়তো বয় বস্তু নতুবা কিবা সা সম্পত্তি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। তেনে ক্ষেত্ৰত ধন খৰচ আজি হোৱা দেখা যাব। আজি উপহাৰৰ লেনদেন কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও শুভ, আৰু হয়তো আপোনাৰ ওচৰলৈ প্ৰেমৰ নতুবা বিবাহৰ প্ৰস্তাৱ হয়তো আজিৰ দিনটোত আহিব পাৰে। আজি যিকোনো কাম এওঁলোকে খুব একাগ্ৰ হৈ আৰু খুব গুৰুত্ব দি কৰা
দেখা যাব। গতিকে কিবা যদি দায়িত্ব দিয়া থাকে এওঁলোকক সেই দায়িত্ব খুব সুচাৰুৰূপে পালন কৰা দেখা যাব। নতুন নতুন কথা আজি শিকিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আজি যথেষ্ট আছে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুখময়ভাৱে পাৰ হ'ব। কিন্তু বিদ্যাৰ্থীসকলৰ পঢ়াত আজি মনোযোগ অকণমান কম হোৱা দেখা যাব সন্ধিয়াৰ ভাগত। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে আদান প্ৰদান কৰা দেখা যাব। লগতে নতুন কিবা কাম বনত আপোনাৰ অগ্ৰগতি নতুবা নতুন কাম বনত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি যদি কাৰোবাৰ পৰা ধন আপুনি ধাৰ লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। আজি দিনটো কিন্তু আপোনাৰ সুখময়ভাৱে খুব আনন্দদায়কভাৱে পাৰ হ'ব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ কিবা শুভ খবৰো আহিব পাৰে। আজি জীৱনসংগীয়ে হয়তো অকণমান আমনি কৰিব পাৰে। গতিকে জীৱনসংগীৰ ফালৰ পৰা দিনটো কিছু আমনিদায়ক দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ শাৰীৰিক দক্ষতা আৰু কাম কৰাৰ কৌশলতা আজি যথেষ্ট থাকিব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অতি সুন্দৰ। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কিবা হয়তো ঘৰুৱা কাম আজি আধৰুৱা হ'ব পাৰে। কিন্তু আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ বয় বস্তু ক্ৰয় কৰাৰ বাবে আপোনাৰ খৰচৰ মাত্ৰাও আজি দিনটোৰ আৰম্ভণিতে অকণমান বঢ়া দেখা যাব। বিদ্যাৰ্থীসকলৰ পঢ়াত আজি শিক্ষাগুৰুৰ লগতে জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে হয়তো কিবা আজি ভাল খবৰ আহিব পাৰে। কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ কৰি ৰখাও ভাল হ'ব। আজি এওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা সফলতা প্ৰাপ্তিৰ সম্ভাৱনা খুব দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে হয়তো আপোনাক কিবা আপত্তি কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত কিবা আপত্তি আপুনি হয়তো পূৰণ কৰিবলগীয়া হ'ব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। যিকোনো কাম এওঁলোকে খুব সাহসিকতাৰে কৰা দেখা যাব। আজি বন্ধুৰ সৈতে অকণমান কথা বতৰা বেছিকৈ কোৱা দেখা যাব। কিন্তু কথা কমকৈ ক'লেহে আপোনাৰ ভাল হ'ব। বেছি কথা ক'লে হয়তো অকণমান কোনো কথাই মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা কিবা কাম কৰিম বুলি যদি ভাবি আছিল, সেই কামত আজি অগ্ৰগতি হ'ব। ঘূৰা ফুৰাৰো আজি সম্ভাৱনা প্ৰবল আছে। বাকী দিনটো অন্য সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অদৰকাৰী চিন্তা অকণমান মনত চলি থাকিব পাৰে। বাকী ব্যয়ৰ পৰিমাণ অকণমান বাঢ়িব। খৰচৰ মাত্ৰা আজি কিছু বৃদ্ধি পোৱা দেখা যাব। নিজক মানসিকভাৱে আপুনি অকণমান সুদৃঢ় কৰি ৰাখিব। খং ৰাগো নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবেই ভাল হ'ব। কিন্তু আকস্মিক লাভ আজি হ'ব পাৰে। হঠাৎ ক'ৰবাৰ পৰা আকস্মিকভাৱে হয়তো লাভান্বিত হ'ব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰতো সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন। কৰ্মক্ষেত্ৰৰ আজি আপুনি লাভালাভ ল'ব পাৰিব। গতিকে যি কামেই নকৰক কিয় সেই কামৰ কম বেছি পৰিমাণে আপুনি লাভ ল'ব পাৰিব। এই ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। গতিকে ভাল উচ্চ শিখৰত আপুনি উপনীত হ'ব পাৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনৰ ক'ৰবাত কোনোবা ক্ষেত্ৰত আজি খৰচৰ মাত্ৰাও অকণমান বাঢ়িব পাৰে। শিক্ষাৰ্থীসকলৰ আজি বিশেষকৈ দুৰ্বল বিষয়ত জ্যেষ্ঠ ব্যক্তিৰ সহায় নতুবা উপদেশ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি ঘৰৰ কিবা মেৰামতিও আপুনি কৰিবলগীয়া অৱশ্যে হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ আজি অকণমান যত্ন ৰাখিব। কিয়নো বিগত দিনত হয়তো কিছু পৰিশ্ৰম আপোনাৰ অকণমান বাঢ়িছে। গতিকে আজি কিছু ভাগৰ অনুভৱ হ'ব পাৰে।
আজি আনক দেখুৱাবলৈ কিছু খৰচ কৰাও এওঁলোকক দেখা যাব। আজি ভাতৃৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। ভাতৃ হয়তো কিবা কাৰণত অশান্তি দিব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। এতিয়া সেই ব্যক্তিসকলে আজি নিজৰ মনৰ কথা প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰা অত্যন্ত শুভদায়ক। ব্যৱসায়িক লেনদেন আজি কৰিলে আপুনি ব্যৱসায়ত লাভালাভ ল'ব পাৰিব। ব্যৱসায়িক লেনদেনৰ যোগ আজি দেখা পোৱা গৈছে। খেলা ধূলাত আপুনি প্ৰয়োজনতকৈ বেছি সময় আজি দিনটোৰ সন্ধিয়াৰ ভাগত, দিনটোৰ বিশেষকৈ উত্তৰাৰ্ধত তেওঁলোকে পঢ়া শুনাতকৈ খেলা ধূলাত বেছি অংশগ্ৰহণ কৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি কামবোৰত সফলতা আহিব অৱশ্যে। যি কাম আপুনি হাতত নিদিয়ক কিয় সেই কামবোৰ সৰলতাৰে অতি সহজতে সমাপন হ'ব। আজি যদি আপুনি ধন সঞ্চয় কৰে, সেই সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব ভৱিষ্যতৰ বাবে। ধাৰ্মিক ভ্ৰমণ, ধাৰ্মিক ঠাইলৈ আপুনি যাবলগীয়া হয়তো হ'ব পাৰে। ক'ৰবাত সৰু সুৰাভাৱে মন্দিৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ আশা আকাংক্ষাবোৰ আজি পূৰ্ণ হ'ব। বিশেষকৈ যদি কিবা ডাঙৰ আশা আছিল, সেই আশাবোৰত আজি হয়তো কিছু ৰেঙনি আহিব পাৰে। বাকী অন্য সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে হয়তো কিবা সৰু কাৰণতে প্ৰশংসা কৰিব পাৰে। লগতে আজি সাহসিকতা বাঢ়িব। আপোনাৰ সাহস আৰু বিশেষকৈ মনৰ ইচ্ছা আজি বৃদ্ধি পোৱা দেখা যাব। কিন্তু আজি এওঁলোকে দুখীয়া ব্যক্তিক সহায় কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। লগতে ক'ৰবাৰ পৰা যদি লাভ আপুনি পাবলগীয়া আছিল, সেই লাভ প্ৰাপ্তিৰ আজি সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। আপুনি কোৱা কথাবোৰ আজি আনে খুব গুৰুত্ব দি শুনা দেখা যাব। গতিকে আপোনাৰ আকৰ্ষণীয়তাও বাঢ়িব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো আজি অতি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি নতুন পৰিকল্পনা, নতুন কাম কাজত খৰচ হ'ব পাৰে। যি নতুন কামেই আপুনি আৰম্ভ নকৰক কিয় সেই নতুন কামত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজৰি সময়ত পিতৃ মাতৃক কিছু সেৱা শুশ্ৰূষাও আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম অকণমান ৰৈ কৰাৰ চেষ্টা কৰিব, কিয়নো আপুনি তাৎক্ষণিকভাৱে যদি কিবা কাম কৰে সেই কামত খেলি মেলি হ'ব পাৰে। অকণমান লাহে ধীৰে আপুনি কাম কৰিলে সেই কাম আপোনাৰ ফলদায়ক হৈ পৰিব। খৰচো ক'ৰবাত নহয় ক'ৰবাত আপুনি দিনটোৰ ভিতৰত কৰিব লাগিব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত নতুবা নিজৰ ব্যক্তিগত ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বেছি দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তি কোনোবাক লগ পাব পাৰে। বাকী অন্য সকলো দিশত এওঁলোকৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা আজি থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলে যদি নিজৰ মনৰ কিছু সবলতা আনে, বিশেষকৈ নিজক পজিটিভ কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ দিনটো আজি সকলো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। আজি প্ৰিয়জনৰ কাষতে থকা দেখা যাব। আপুনি প্ৰিয়জনৰ কাষত নতুবা আপোনাৰ বিপদৰ সময়ত প্ৰিয়জনে আপোনাক সহায় কৰা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে। লগতে এওঁলোকৰ আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ দিনটো অতি সুন্দৰ, কিয়নো প্ৰেমত আজি মধুৰতা আহিব। বিবাহৰ প্ৰস্তাৱো হয়তো ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে। নতুন পৰিকল্পনাই সফলতা লাভ কৰিব। গতিকে যিকোনো নতুন কামৰ আপুনি আৰম্ভণি কৰাটো আজি দিনটোৰ বাবে লাভদায়ক হৈ পৰিব। অকণমান টিভি মোবাইল বেছিকৈ চোৱা এওঁলোকক দেখা যাব। বিশেষকৈ মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল। আজি শিক্ষাত বিভিন্ন দিশৰ পৰা বিভিন্ন কথা শিকিব পাৰিব। গতিকে শিক্ষাত বিভিন্ন জ্ঞান অৰ্জনৰ যোগ আজি দেখা পোৱা গৈছে। বাকী সকলো দিশত দিনটো এওঁলোকৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলৰ যদি বিগত দিনত
অদৰকাৰী ক্ষেত্ৰত ধন খৰচ হৈ আছিল এওঁলোকে আজি কিছু উপলব্ধি কৰা দেখা যাব। গতিকে আজি ধন এওঁলোকৰ সঞ্চয় কৰাৰ ইচ্ছা মনলৈ আহিব পাৰে। লগতে ৰাজহুৱা সন্মান প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কোনোবা ৰাজহুৱা ব্যক্তিয়ে হয়তো আপোনাৰ সন্মান কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ হঠাৎ হয়তো ধনৰ আৱশ্যকতা আহি পৰিব পাৰে, কিন্তু আজি নিজৰ ইচ্ছাসমূহ আপুনি পূৰণ কৰিব পাৰিব। বিশেষকৈ আশা আৰু ইচ্ছাসমূহ পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত নতুনত্ব আহিব। গতিকে নতুন প্ৰেম আজি সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও যথেষ্ট আছে। মনোৰঞ্জনত আজি সময় পাৰ হ'ব। বিশেষকৈ চিনেমা চোৱা নতুবা ক'ৰবাত ফুৰিব যোৱাৰ অকণমান সম্ভাৱনা আজি দেখা পোৱা গৈছে। ৰাত্ৰিৰ ভাগলৈ হয়তো ঘৰৰ পৰা অকণমান ওলাই যাবলগীয়া আপুনি হ'ব পাৰে। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে কোনো পুৰণা বন্ধুক আপুনি দিনটোৰ ভিতৰত লগ পাব পাৰে নতুবা যোগাযোগ হ'ব পাৰে। বাকী শিক্ষা দীক্ষা তেওঁলোকৰ কিছু নতুনত্ব আহিব। পুৰণা বিষয়বোৰ পঢ়াত অকণমান কিছু ইচ্ছা নাযাব পাৰে। নতুন বিষয় পঢ়াৰ আগ্ৰহ আৰু ধাউতি অকণমান বাঢ়িব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব এওঁলোকৰ 4 আৰু শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে হ'ব। লগতে এওঁলোকৰ আজি ৰোগ ব্যাধি এইবোৰ উপশম হ'ব। গতিকে ৰোগ ব্যাধিৰ পৰাও আজিৰ দিনটোত পৰিত্ৰাণ লাভ কৰিব। বিগত দিনৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি উন্নতি হ'ব। দিনটো আপোনাৰ সকলো ক্ষেত্ৰত লক্ষ্য কৰিলে আজি লাভদায়ক দেখা পোৱা গৈছে। সন্তানৰ পক্ষৰ পৰাও আজি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। গতিকে আজি বিবাহিতসকলৰ বাবেও শুভ। আজি কিবা সুখবৰ হয়তো আপোনাৰ দিনটোৰ মধ্যভাগত আহিব পাৰে। লগতে অকণমান শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব, কিয়নো আপোনাৰ বিপক্ষে হয়তো কোনোবা শত্ৰুৱে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। নতুন নতুন কামে আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিব। গতিকে যিকোনো নতুন কাম হয়তো কৰাৰ ইচ্ছা নতুবা নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ অকণমান বাঢ়িব পাৰে। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা জীৱনসংগীৰ ওপৰত অকণমান দায়িত্ব আজি আপুনি বেছিকৈ দিয়া দেখা যাব। হয়তো আপোনাৰ নিজৰ কামো প্ৰিয়জনক কৰাৰ দায়িত্ব আজি দিব বিচাৰিব পাৰে এই মকৰ ৰাশি ব্যক্তিসকলে। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি দিনটোত পঢ়াত কিছু সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি নিজৰ মন পচন্দৰ কাম বনহে কৰা দেখা যাব। হয়তো কৰ্মক্ষেত্ৰত কিবা কৰিবলগীয়া কামো এওঁলোকে আধাতে এৰি নিজৰ মন পচন্দৰ কাম কৰা আজি দেখা যাব। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো আজি দিনটোত উপদেশ দিব পাৰে। বাকী ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি সম্ভাৱনাও প্ৰবল আছে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ আজিৰ দিনটোত আপোনাক দিব পাৰে। নতুনকৈ ক'ৰবাত কিবা চিনাকি হোৱাও দেখা যাব। কোনোবা ক্ষেত্ৰৰ নতুন শুভাৰম্ভৰো আজি সম্ভাৱনা যথেষ্ট আছে। যিকোনো নতুন কামৰ আপোনাৰ শুভাৰম্ভ হ'ব পাৰে। কিন্তু সমাজত হয়তো মান সন্মান আপুনি অকণমান কমকৈ পাব পাৰে। কোনোবা ব্যক্তিয়ে সিমান সন্মান আপোনাৰ নকৰিব পাৰে। গতিকে ঘৰত থাকিলে আপোনাৰ দিনটো ভাল হ'ব। আজি জীৱনসংগীৰ পৰা আপুনি অৱশ্যে সম্পূৰ্ণ ছাপোৰ্ট আৰু সুবিধা নিশ্চয় লাভ কৰিব। আজি স্ত্ৰীৰ পৰা আপুনি সুখ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ অকণমান অৱশ্যে পঢ়াত আজি মনোযোগ কমিব পাৰে, কিন্তু যিখিনি পঢ়িব সেইখিনি এওঁলোকৰ মনত ৰোৱা দেখা যাব। বুদ্ধিমত্তা তীক্ষ্ণতা এওঁলোকৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোত থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। আজি পদোন্নতি প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আপোনাৰ যিকোনো ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব। আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ মনৰ ইচ্ছা আজি বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা ঘৰৰ পৰা অকণমান বাহিৰত যাবলগীয়া হ'ব পাৰে। ব্যৱসায়িক ভ্ৰমণ আজি হ'ব পাৰে। কিন্তু ধন অকণমান সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব। আপোনাৰ
ধনৰ হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে, গতিকে বিশেষকৈ ধনৰ যত্ন ৰাখিব। নতুন পৰিকল্পনাই বিশেষকৈ সফলতা লাভ কৰিব। নতুন কাম বনত আজি পিতৃ মাতৃৰ উপদেশো নতুবা পিতৃ মাতৃৰ ছাপোৰ্ট লাভ কৰাও দেখা যাব। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰেমৰ কথা যাতে আনক নকয়, গোপনীয় কৰি ৰখাই ভাল হ'ব। আনে গম পালে হয়তো অকণমান কিছু ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। ব্যৱসায়ত লাভ হ'ব। আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ হয়তো পাব পাৰে, কিন্তু আজি অকণমান বাস্তৱিক হৈ পৰা দেখা যাব। হয়তো এওঁলোকে কিছু ভৱিষ্যতৰ চিন্তাই এওঁলোকক আজি কিছু মনত অকণমান উৎসাহ দিয়া দেখা যাব। ভৱিষ্যতৰ চিন্তাৰ বাবে এওঁলোকে যিকোনো নতুন কাম আৰম্ভ কৰাও দেখা যাব। বাকী শিক্ষা দীক্ষাত অকণমান কিছু পিছ পৰি ৰোৱা দেখা যাব, কিয়নো শিক্ষাত পঢ়াত কিছু গুৰুত্ব কমি মোবাইলত অকণমান বেছি সময় ব্যৱহাৰ কৰা দেখা যাব এই মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে। বাকী অৱশ্যে অন্য সকলো দিশত দিনটো শুভদায়কভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব আজি দিনটোৰ বাবে নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।